গুড মৰ্ণিং নমস্কাৰ জনাই আজিৰ শুভ দিনটো শুভ ব্লগটো আৰম্ভ কৰিছোঁ আৰু আজি বৰ্তমান আমি আছোঁ মথুৰা আৰু মথুৰাৰ পৰা আজি আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি চাবলৈ গৈ আছোঁ কৃষ্ণ জন্মভূমি। সেই কৃষ্ণ জন্মভূমি আমি চাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, সুন্দৰভাৱে ভিডিঅ'টো চাই থাকক। আপোনালোকক নিশ্চয় দেখুৱাম আজি মথুৰাৰ কেনেকুৱা দৃশ্যবোৰ আছে, যি মঠ মন্দিৰ আছে, সকলোবোৰ দৃশ্য আপোনাক দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গো। এতিয়া আমি লাহে লাহে গাড়ীত গৈ আছোঁ। লগতে আমাৰ মাজত কেইবাজনো আছে, পাছফালে বহি আছে। সিহঁতেও লগতে আহিছে ইমান দূৰৰ পৰা। চাওঁচোন বাৰু আজি মথুৰাটো কেনেকুৱা লাগে ফুৰি। বহুত দিনৰ পৰা ভাৱ এটা আছিলে মথুৰা আহিম, কৃষ্ণৰ জন্মস্থান আমি চাবলৈ পাম। আজি আহিছোঁ, চাইছোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ, ৰাধা কৃষ্ণ সেই সকলোবোৰ আমি দেখি পাইছোঁ। য'তেই চাইছোঁ ৰাধা কৃষ্ণৰ নামেই আছে। আপোনালোকো আহিব, কোনোবা এদিন সময় উলিয়াই আপোনালোকে এবাৰ মথুৰা বৃন্দাবন আহিব, আহি অকণ ফুৰি চাব, ভাল লাগিব আপোনালোকৰ যি ইচ্ছা সেই ইচ্ছা পূৰণ হ'ব। গতিকে চাওক আপোনালোকে ভিডিঅ'টো যিমান পাৰোঁ দেখাবলৈ চেষ্টা। বন্ধুসকল, ভাবিছিলোঁ আপোনালোকক কৃষ্ণ জন্মভূমি দেখুৱাম, আমি মথুৰাৰ বহুতখিনি জেগা আপোনালোকক দেখুৱাম। দুৰ্ভাগ্যজনক আমাক মন্দিৰৰ ভিতৰলৈ মোবাইল সোমাব নিদিলে, গতিকে আমি ভিডিঅ' শ্বুট কৰিব নোৱাৰিলোঁ। যিমান পাৰিলোঁ আপোনালোকক য'ত মোবাইল ভিডিঅ' শ্বুট কৰিব পাৰিলোঁ সেইখিনি ভিডিঅ' আপোনালোকক দেখুৱালোঁ। আৰু কৃষ্ণ জন্মভূমি মন্দিৰ গৈছিলোঁ, তাতো মোবাইল সোমাব নিদিলে, তাতো মোবাইল দেখুৱাব ভিডিঅ' শ্বুট কৰিব নোৱাৰিলোঁ। তো ভিডিঅ'ত দিব নোৱাৰিলোঁ, তাৰ বাবে মোক ক্ষমা কৰিব। আপোনালোকে এবাৰ আহিব মথুৰা, নিজ চকুৰে এবাৰ চাই যাব। ইয়াত কোনো ধৰণে মোবাইল ইলেক্ট্ৰনিক বস্তু ভিতৰলৈ সোমাব নিদিয়ে। তো বন্ধুসকল চাই থাকক ভিডিঅ'টো, বাকীখিনি আপোনালোকে এনজয় কৰক। নদীৰ পাৰত বিশ্ৰাম ঘাট, সেই বিশ্ৰাম ঘাটত আমি আহিছোঁ। এতিয়া আপোনালোকক দেখুৱাম বিশ্ৰাম ঘাটত অলপ চাৱাৰী কিবা কৰিব পাৰোঁ নেকি। ঘাট আহি পালোঁ আৰু বিশ্ৰাম ঘাটত এতিয়া ব'ট চাৱাৰী কৰিম। আৰু এইটো চাওক পাছফালে আমাৰ নাও আছে, এই নাওটোত আমি চাৱাৰী কৰিম আৰু দেখুৱাম মাজত গৈ কেনেকুৱা লাগে। আমি এতিয়া ব'ট চাৱাৰী কৰিম আৰু ব'ট চাৱাৰী এইটো গৈ আছোঁ যমুনা নদীৰ বিশ্ৰাম ঘাটৰ।
এতিয়া আমি দুৰ্বাসা মন্দিৰ দৰ্শন কৰি এতিয়া আহিলোঁ। আহি পেলাই এতিয়া আমি অলপে নদীৰ ঘাটতে ক্ষীৰা খাইছোঁ। সেইটো চাওক ক্ষীৰা। এয়া পাছফালে চবেই ক্ষীৰা খাইছে। মোৰ ছোৱালী এইটো ক্ষীৰা খাই আছোঁ। অলপ ৰিলেক্স হৈ লৈছোঁ। তাৰপিছতে আমি আকৌ যাম ফুৰিবলৈ। এতিয়া আমি ঘূৰি পকি আহিলোঁ। এতিয়া খানা খাই ল'ম। খানা খোৱাৰ পাছত আপোনালোকক লগ পাম। অ'কে, আমি খানা খাই জীৱন আৰু নিজীৱনত সকলোবোৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব আমাৰ এই ভিডিঅ'টো। ভিতৰলৈ সোমাব পৰা নাই কাৰণ বহুত ভিৰ হৈ আছে আৰু ইমান ভিৰ, সময়ো বহুত কম। গতিকে আপোনালোকক যিমান পাৰিম নিধিৱনৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম। জনাই ইমানতে ভিডিঅ'খন সমাপ্ত কৰোঁ। থেংক ইউ ছ' মাছ। জয় আই অসম, জয় হিন্দ।